ৰাজ্যৰ বহু বিদ্যালয়ৰ মাজৰে এখন বিদ্যালয়খনৰ পৰিচালন শৈলী শিক্ষাদানৰ পৰিৱেশ আদিয়ে বিদ্যালয়খনক দিছে ব্যতিক্ৰম ৰূপ। নাজিৰা শিক্ষা খণ্ডৰ বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আনুষ্ঠানিক শিক্ষাৰ লগতে অন্যান্য দিশতো শিক্ষাৰ্থীসকলক আগুৱাই নিয়াৰ চেষ্টা চলাইছে শিক্ষকসকলে। বিদ্যালয়খনৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে গঢ়ি তুলিছে এখন শাক-পাচলিৰ বাগিচা। আজৰিপুৰত শিক্ষাগুৰুসকলৰ সৈতে শিক্ষাৰ্থীসকলে এনেদৰেই নিজক নিয়োজিত কৰি ৰাখিছে বাগিচাখনত। শিক্ষাৰ্থীৰ যুগলবন্দীত গঢ়ি উঠা বাগিচাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক ৰূপম বৰুৱাই। হয়, মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলা আমগুৰি বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ত। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে পুথিগত শিক্ষাৰ উপৰিও তেওঁলোকে জৈৱিক পদ্ধতিয়ে খেতি কৰা দেখিবলৈ পোৱা গৈছে। পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে দেখুৱাব ইয়াৰ পৰিৱেশখিনি। যিহেতু নতুন বছৰ পহিলাতে আমি দেখুৱাইছো বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ, আৰু এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে সুন্দৰকৈ খেতি কৰিছে, কিয়নো তেওঁলোকে জৈৱিক পদ্ধতিৰে খেতি কৰি তেওঁলোকে মধ্যাহ্ন ভোজনত কাৰণে তেওঁলোকে এইসমূহ খেতি কৰিছে। ওলকবি, বন্ধাকবি, ফুলকবিকে ধৰি বিভিন্ন খেতি কৰা শাক-পাচলি খেতি কৰা দেখিবলৈ পোৱা গৈছে। এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়। যিহেতু বৰচিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকক সহায় কৰিছে এই খেতিৰ কাৰণে। আৰু ছাত্ৰ-ছাত্ৰীসকলে আজৰি সময়ত তেওঁলোকে অবাবত সময় নষ্ট নকৰি তেওঁলোকে খেতিৰ লগত জড়িত হৈ পৰে। মই পোনে পোনে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আছে, মই প্ৰধান শিক্ষকৰ লগত কথা পাতিবলৈ বিচাৰিম। ছাৰ, আপোনালোকৰ বিদ্যালয়ৰ এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব, ছাত্ৰ-ছাত্ৰীসকলে খেতি কৰিছে, কি ক'ব? মই প্ৰথমতে নৱবৰ্ষৰ প্ৰাকখনত সকলোৱে অসমবাসীলৈ মই শুভেচ্ছা জনাইছোঁ নৱবৰ্ষৰ, যাতে সকলোৱে সুখ শান্তি সমৃদ্ধি বতৰা কঢ়িয়াই আনক, সকলোৱে শান্তি থাকক। আৰু আমাৰ বিদ্যালয় আজি 2 বছৰ দিন ধৰি এই প্ৰচেষ্টা আমি হাতত লৈছোঁ, যিটো সূত্ৰ আছিলে লাৰ্ণিং বাই ডুইং। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক পুথিগত শিক্ষাৰ উপৰিও যাতে বাহিৰা শিক্ষাৰ যোগেদি তেওঁলোকে কৰ্মমুখী শিক্ষা গ্ৰহণ কৰি সেই কৰ্মমুখী শিক্ষাৰ যোগেদি তেওঁলোকে স্বাৱলম্বিতা পথ দিশত যাব পাৰে, আৰু অসমৰ কাৰণে ই এক যাতে আদৰ্শ হৈ পৰে। কি কি খেতি কৰিছে আপোনালোকে? আমি ইতিমধ্যে ইয়াত বিলাহী, কবি, বেঙেনা, জলকীয়াকে প্ৰমুখ কৰি বিভিন্ন ধৰণৰ আমি খেতি কৰিছোঁ, যাতে মধ্যাহ্ন ভোজনত ই এক সহায় হয়। জৈৱিক পদ্ধতিৰে কৰিছে নেকি? বিশেষকৈ আমি কোনো অজৈৱিক সাৰৰ ব্যৱহাৰ কৰা নাই। এক জৈৱিক পদ্ধতিৰে আমি বিভিন্ন ধৰণৰ গোবৰ হওক, পচন সাৰ হওক আমি ইয়াক প্ৰয়োগ কৰিছোঁ, যাতে খায়ো তৃপ্তি পায় আৰু ছাত্ৰ ছাত্ৰীসকলে আনন্দও পায়। নিশ্চিতভাৱে ক'ব লাগিব, যিহেতু বজাৰত কীটনাশক শাক-পাচলি খাই মানুহৰ স্বাস্থ্য বেয়ালৈ গতি কৰিছে, আৰু তেনে সময়ত এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকে জৈৱিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে। মই এগৰাকী ছাত্ৰী আছে, ভণ্টি, তোমালোকে খেতিৰ লগত জড়িত হৈ আছে আজৰি সময়ত, কেনেকুৱা লাগিছে যিহেতু তোমালোকে নিজেই উৎপাদিত শাক-পাচলি তোমালোকে মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবা? আমাক যথেষ্ট ভাল লাগিছে। আমি ভৱিষ্যতৰ কাৰণে এইটো এটা এক্সপিৰিয়েঞ্চ হৈছে আমাৰ, যিহেতু আমি ইমান কৰা নহয়, আৰু আজৰি সময়ত ছাৰ বাইদেউহঁতেও আমাক শিকাইছে এইবোৰ কৰিবলৈ, আৰু ছাৰ বাইদেউহঁত যথেষ্ট কষ্ট কৰিছে আমাৰ লগত, আৰু আমিও সহযোগ কৰিছোঁ, আৰু আমাক ভাল লাগিছে কৰি কেনে এইবোৰ। প্ৰতি বছৰে কৰা নে তোমালোকে? হয়, প্ৰতি বছৰে কৰা হয়। প্ৰতি বছৰে কৰা হয়। নিশ্চিতভাৱে ক'ব লাগিব তেওঁলোকে প্ৰতি বছৰে এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে খেতিৰ লগত জড়িত হয়। তোমালোক সকলো ছাত্ৰ-ছাত্ৰী জড়িত হৈ থকা নে? সকলো জড়িত হৈ থাকে। এই মুহূৰ্তত পোনে পোনে কেমেৰা পাৰ্চন আব্দুৰ ৰহিমে ইয়াৰ পৰিৱেশখিনি দেখুৱাইছে। লহপহকৈ বাঢ়ি আহিছে এইসমূহ শাক-পাচলি, আৰু কিছুদিনৰ পাছতে মধ্যাহ্ন ভোজনত তেওঁলোকে ব্যৱহাৰ কৰিব এইসমূহ শাক-পাচলি, আৰু এনেধৰণে এক সুন্দৰ পদক্ষেপ বুলি ক'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলৰ। মই ভণ্টি, তোমাৰ ওচৰলৈ আহিছোঁ, তোমালোকে খেতি কৰি আছা, কেতিয়াৰ পৰা কৰি আছা এই খেতিসমূহ? আমাৰ এইটো খেতি কৰা 2 বছৰমান হ'ল এতিয়া। 2 বছৰমান হ'ল। কেনেকুৱা লাগে তোমালোকে পঢ়াৰ উপৰিও যে এইসমূহ? ভাল লাগে, আমি পঢ়াৰ উপৰিও যে এইবোৰ কৰিব পাৰিছোঁ। আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সহায় কৰিছে, আমাৰ ভাল অভিজ্ঞতা হৈছে এইবোৰ কৰি। আৰু এই সন্দৰ্ভত আমালৈ এক প্ৰতিবেদন আগবঢ়ালে সাংবাদিক ৰূপম বৰবৰাই। ৰূপম বৰবৰাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।